মই আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ যে অসম লাইভে ডিজিটেল মিডিয়াত নিজৰ স্থিতি ৰখাৰ লগে লগে অসমৰ কলা সাহিত্য সংস্কৃতিৰ কাৰণেও মোৰ দৃষ্টিত কিছু কাম কৰিবলৈ অগ্ৰসৰ হৈছে। জুবিন গাৰ্গৰ প্ৰয়াণৰ পিছত মানুহৰ মাজত গছপুলি বিতৰণ কৰা, এটা সময়ত আমাৰে একান্ত ছাত্ৰ গুৱাহাটী কমাৰ্চ কলেজৰ দীপক শৰ্মালৈ জীৱন্ত অৱস্থাত বঁটা আগবঢ়োৱা আৰু এইবেলি মোক দিবলৈ অহা অমৃত্যু সংগীত সূৰ্য এই পুথিখন ঘৰে ঘৰে আহি এটা সজ পবিত্ৰ উদ্দেশ্য লৈ অসমীয়া বিদ্যায়তনিক বা সাহিত্যগত দিশৰো প্ৰসাৰ আৰু বিকাশৰ কাৰণে চেষ্টা কৰিছে। আমাৰ দৃষ্টিত এইবিলাক হ'ল স্বাভিমান। নিউজ চেনেলটো চলি থাকিব, তাৰ লগে লগে এনেকুৱা কাম যেতিয়ালৈকে হৈ থাকিব তেতিয়াহে অসমীয়া জাতিৰ স্বাধীন সত্তা, অসমীয়া জাতিৰ স্বাভিমান জীয়াই থাকিব। আচলতে জাতিটোক কেৱল যাতায়াত ব্যৱস্থা বা অন্য ব্যৱস্থাৰে নহয়, এনেধৰণে গ্ৰন্থ উলিয়াই জ্ঞানৰ বিকাশ কৰিলে অসমীয়া জাতিৰ এটা বেলেগ সুভৱিষ্যত আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ। আৰু মইতো ভাবোঁ যদি সকলো স্কুল, কলেজ আৰু অন্যান্য অনুষ্ঠানত দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলেও এই গ্ৰন্থখন পঢ়ে, অকল এই গ্ৰন্থখনেই নহয়, গ্ৰন্থখনৰ প্ৰতি কৌশলকৈ জাতিক ভালপোৱা চিন্তা আনি দিয়ে, তেতিয়া মই ভাবিম যে লাহে লাহে জাতিটোৰ উত্তৰণ হ'ব। আকৌ এবাৰ কৈছোঁ, অসম লাইভৰ বিগত কেইদিনমানৰ কাৰ্যক্ৰমণিকা আৰু শ্ৰদ্ধেয় নৃপেন দাস ডাঙৰীয়াৰ যিটো এই মনোভাৱ গৃহত থাকিও মই সানন্দে অনুভৱ কৰিছোঁ আৰু মোৰ ফালৰ পৰাও মই কৃতজ্ঞ হৈছোঁ। এনেদৰে অইন বস্তু আজিকালি মাধ্যমত অনলাইন মাধ্যমত গেলামাল পৰ্যন্ত পায়, সেইটো সুকীয়া কথা। কিন্তু এনেদৰে স্কুল, কলেজ প্ৰতিজন নহয়, যিসকলক তেওঁলোকে ভাবে যে পঢ়া উচিত, সেই ব্যক্তিসকলক এনেকৈ গ্ৰন্থ এখন উপহাৰ দিয়াটো সাধাৰণ কৰ্ম বুলি এজন অৱসৰপ্ৰাপ্ত অধ্যাপকে নাভাবোঁ, সজ কাম বুলি ভাবোঁ। মই পৰম কৃতজ্ঞ হৈছোঁ আৰু তেখেতৰ আৰু চেনেলটোৰ ভৱিষ্যত উন্নতিও কামনা কৰিছোঁ।